কাইলৈ ৮০ সংখ্যক স্বাধীনতা দিৱস। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী। ত্ৰিৰংগা ৰেলীত শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ অংশগ্ৰহণ। বোকাখাতত ১৫০ মিটাৰ দৈৰ্ঘ্যৰ ত্ৰিৰংগালৈ সমদল। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী। বোকাখাতত ১৫০ মিটাৰ দৈৰ্ঘ্যৰ ত্ৰিৰংগালৈ উলিয়ালে বিশাল ৰেলী। মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত ত্ৰিৰংগা ৰেলী উলিয়ালে জিলা প্ৰশাসন আৰু বোকাখাত পৌৰসভাই। কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ শ লোকে ভাগ ললে ত্ৰিৰংগা ৰেলীত। আৰক্ষী প্ৰশাসনৰ লগতে কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে হাতে হাতে ত্ৰিৰংগা পতাকালৈ ভাগ ললে সমদলত। স্বাধীনতা দিৱসৰ আগে আগে এনেবোৰ কাৰ্যসূচী আজি যিদৰে আমি ইয়াত ত্ৰিৰংগা যাত্ৰা কৰিছোঁ হৈছিল। মূল লক্ষ্য হৈছে সকলোৰে মাজত জাতীয়তাবোধ জগাই তোলা। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বানে বিধ্বস্ত কৰা শিৱসাগৰতো উদযাপন কৰা হ'ব দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস। শিৱসাগৰ বৰ্ডিং খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হ'ব স্বাধীনতা দিৱস। এই উপলক্ষে শিৱসাগৰ চহৰ আৰু দাঁতি কাষৰীয়া অঞ্চলসমূহত ব্যাপক তালাচী অব্যাহত ৰাখিছে আৰক্ষী নিৰাপত্তাৰক্ষীয়ে। আমি যান বাহনবিলাক চাই আছো যাতে কোনেও একো পৰিস্থিতিটো বেয়া কৰিব নোৱাৰে। গতিকে আমি তাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ১৫ আগষ্টৰ প্ৰতি লক্ষ্য ৰাখি তালাচী চলাই থকা হৈছে। নিয়মীয়া তালাচীসমূহ যিটো আমি আগৰ পৰাই চলাই থাকোঁ তেনেদৰে চলোৱা হৈছে। বোকাখাততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি সম্পন্ন। বোকাখাত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজন কৰা দেশৰ স্বাধীনতা দিৱসৰ প্ৰস্তুতি পৰ্যবেক্ষণ নৱনিযুক্ত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ। বোকাখাত সমজিলাৰ আয়ুক্ত সুজাতা গগৈৰ নেতৃত্বত ১৭খন বিদ্যালয় মহাবিদ্যালয় আৰু আৰক্ষীৰ দলে চলালে পেৰেডৰ অনুশীলন। শান্তি শৃংখলাৰ ক্ষেত্ৰত আমি যিখিনি ব্যৱস্থা ল'ব লাগে, ছিকিউৰিটিৰ যিখিনি আমাৰ নিয়ম আছে, ড্ৰিল আছে, সেইমতে আমি কৰা হৈছে। আমাৰ 4খন আছে, সৰুপথাৰ, বোকাখাত, দেৰগাঁও আৰু গোলাঘাট। গতিকে গোটেইকেইখনতে একে ব্যৱস্থা কৰা হৈছে। ৰিহাৰ্চেলো চবতে চলি আছে। তেজপুৰতো হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অংশস্বৰূপে যোৱা ৩ দিন ধৰি তেজপুৰত জিলা প্ৰশাসনৰ উদ্যোগত শোভাযাত্ৰা, চাইকেল ৰেলী, সাংস্কৃতিক অনুষ্ঠান আদিকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰ নেহৰু ময়দানত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে অসম আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, বিদ্যালয় মহাবিদ্যালয়ৰ NCC গোটৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে পেৰেডৰ অনুশীলন অব্যাহত আছে। আজি আমাৰ ফাইনেল ৰিহাৰ্চেল ইয়াত আমাৰ মাৰ্চ পাছো চলি আছে আৰু আমাৰ কলাভূমিত আমাৰ চলি আছে আৰু আমাৰ অহাকালিলৈকে আমাৰ হ'ব আমাৰ পাৰ্টিশ্যনৰ বিভীষিকাৰ যিটো মানে স্মৰণৰ কাৰণে যিটো প্ৰগ্ৰাম থাকিব সেইটো কালি আমাৰ কৰা হ'ব। আনহাতে এই দৃশ্য ধেমাজিৰ কাছাৰী ময়দানৰ। কাছাৰী ময়দানত কাইলৈৰ বাবে পেৰেড অনুশীলনত ব্যস্ত থকা দেখিবলৈ পোৱা হ'ল আৰক্ষী জোৱানসকলক। অসম আৰক্ষীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা সৰ্বমুঠ ৩৮টা দলে ধেমাজিৰ ঐতিহাসিক কাছাৰী ময়দানত চলালে পেৰেডৰ অনুশীলন। আগষ্ট মাহৰ ৭ তাৰিখৰ পৰা আমি ইয়াত ৰিহাৰ্চেল আৰম্ভ কৰিছোঁ আৰু ৰিহাৰ্চেলত প্ৰথম কেইদিন ল'ৰা ছোৱালী অলপ কম আছিল, কিন্তু এতিয়া দেখিছোঁ যথেষ্টখিনি ল'ৰা ছোৱালী আহিছে। আমাৰ এতিয়া বৰ্তমান 37টা টিমে অংশগ্ৰহণ কৰিছে আৰু তাৰ লগত আৰু এটা বেণ্ড পাৰ্টি টিমো আছে আৰু প্ৰায় 1060জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। আৰু ইয়াত বিশেষকৈ পুলিচৰ ফালৰ পৰা 2টা টিম আছে, NCC ফালৰ পৰা 4টা টিম আছে, গাইডৰ ফালৰ পৰা টিম আছে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।